নমস্কাৰ, মই বিকাশজ্যোতি গগৈ, মোৰ ঘৰ শিৱসাগৰত আৰু মই মাই ছাকচেছ ভাইবৰ ব্যৱসায়ৰ লগত জড়িত থকা প্ৰতিজন বন্ধু বান্ধৱীকে মোৰ ব্যৱসায়িক সহযোগীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি কথা পাতিম মাই ছাকচেছ ভাইবৰ CLX প্ৰডাক্টটোৰ বিষয়ে। CLX মানে আপোনালোকে প্ৰত্যেকে নিশ্চয় গমেই পাইছে, চেল লাইফ এক্সটেনশ্যন বুলি কোৱা হয়। শৰীৰৰ পোকবিলাকক দীৰ্ঘায়ু কৰা এটা প্ৰক্ৰিয়া, এটা অনুষ্ঠানে এটা ছাপ্লিমেণ্ট অৰ্থাৎ পুষ্টিকৰ খাদ্য বা সুষম আহাৰৰ যোগেদি তেওঁলোকে আমাৰ মাজত উলিয়াই দিছে চেন্নাইৰ পৰা। 2022 বৰ্ষৰ 11 ফেব্ৰুৱাৰীত ই আৰম্ভণি হৈছিলে সমগ্ৰ ভাৰতবৰ্ষত, আৰু আমি অসমত তথা আমি উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ কৰিছোঁ 2022 বৰ্ষৰ 16 জুন তাৰিখৰ পৰা। তো এই প্ৰডাক্টটোৰ যোগেদি বিভিন্ন মানুহে বিভিন্ন সমস্যাত ভুগি থকা আচলতে লোকে সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাইছে। তেওঁলোকৰ যিখিনি সমস্যা আছিলে তাৰ পৰা তেওঁলোকে সুফল লাভ কৰিছে। গতিকে সেইটো এটা বহুত ভাল লগা কথা। এতিয়া আমি আজি কথা পাতিম প্ৰডাক্টটোৰ বিষয়ে, আমি মানুহক আৰু সহজ ভাষাত আমি কেনেদৰে কথা পাতিব পাৰোঁ বা বুজাব পাৰোঁ। আপোনালোকে প্ৰত্যেকেই গম পাইছেই যে আমাৰ মাই ছাকচেছ ভাইবৰ CLX প্ৰডাক্টটোৰ মূল কামটো হৈছে এণ্টি অক্সিডেণ্টটো মানুহৰ শৰীৰত যোগান ধৰা সুষম আহাৰ বা পুষ্টিকৰ খাদ্যৰ যোগেদি। তো ইয়াৰ লগত ব্যৱহাৰ কি হৈছে, বিভিন্ন ফল মূলৰ ইনগ্ৰিডিয়েণ্ট আছে আপোনালোকে জানে। গতিকে এই ফল মূলখিনিৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ, যেনেকৈ সেউজীয়া আপেলৰ গুৰি আছে, আঙুৰৰ গুটি গুৰি আছে, হালধিৰ মাজৰ অংশ কুৰকুমিনৰ আপোনাৰ তাৰ কিছু অংশ আছে, ছজিনা গছৰ পাতৰ কিছু অংশ আছে, লং আছে, ইয়াত এল্ডাৰবেৰী আছে, আপোনাৰ বিলবেৰী আছে, আৰু তাৰ লগত কি আছে, আমাৰ আজিৰ তাৰিখত প্ৰত্যেকজন মানুহে বুজি উঠিছে ছ'চিয়েল মিডিয়াৰ যোগেদি হওক, অন্যান্য স্বাস্থ্য সম্বন্ধিত আলোচনাৰ যোগেদি, যে চিব্ৰাক্টন নামৰ যিটো ফল, সেই ফলটো মানুহৰ শৰীৰৰ কাৰণে আজিৰ যিটো আধুনিক আমাৰ সময়, আমাৰ যিটো জীৱন ধাৰণ কৰা প্ৰক্ৰিয়া বা জীৱন ধাৰণ কৰা যিটো আমাৰ ছিষ্টেম, এই ছিষ্টেমটোত ই যিটো চিব্ৰাক্টন বুলি কয় ফল আছে, সি যথেষ্ট আমাক উপকাৰ দিয়ে। গতিকে এইখিনি হৈছে মূল উপাদান আমাৰ CLX প্ৰডাক্টটোৰ। আৰু তাৰ লগত কি কৰিছে, ফাইটোকেমিকেলছ অৰ্থাৎ যৌগিক তত্ত্ব কালেক্ট কৰি পিনি তাক আকৌ ইয়াত এড কৰিছে আমাৰ অনুষ্ঠানটোৰ যিসকলে ৰিচাৰ্চ কৰিছে বা যিসকল ডক্টৰ আছিলে, যাতে মানৱ শৰীৰত তাক প্ৰতিষেধক গুণটো ভালদৰে গঠন কৰিব পাৰে। এতিয়া কথা হৈছে, আমাৰ প্ৰডাক্টটোৱে কি কাম কৰে, আমাৰ প্ৰডাক্টটোৱে বেমাৰ ভাল কৰে নেকি, বা আমাৰ প্ৰডাক্টটো আমি এজন বেমাৰী